আমি নতুন বছৰ বুলি আজি এটা সৰুকে খানাৰ আয়োজন কৰিলোঁ। আমাৰ ৰাজু ৰাফাই খানাৰ বিতৰণ কৰি আছে। ইয়া ভাত চিৰঞ্জিত ৰাফা হেপী নিউ ইয়াৰ বুলি কৈ দিয়া এবাৰ। হেপী নিউ ইয়াৰ। থেংক ইউ। আৰু ইয়া ভৱানন্দ ৰাফা হেপী নিউ ইয়াৰ মিলি আমি সৰুকে হেপী নিউ ইয়াৰ মানালোঁ। ওকে কওঁ হেপী নিউ ইয়াৰ। এই নতুন বছৰটো যেন সকলোৰে ভালে ভালে যায়, ভাল ভাল নতুন নতুন যিবিলাক সপোন আশা সেইবিলাক মানে চবে আশা কৰিছে যাতে হয়। তো আমিও চিৰঞ্জিত ৰাফা তেওঁ কিবা কৈ আছে, কওকচোন নতুন বছৰৰ বিষয়ে অলপ কিবা কিবি। আপুনি নতুন বছৰত কি কল্পনা কৰিছে, কি কৰিম বুলি ভাবিছে? হিন্দীত বুলি কয়। তো ধন্যবাদ। আৰু আমাৰ ৰাজু ৰাফা কওকচোন আপুনি এই নতুন বছৰটোত কি কি কল্পনা কৰিছে, মানে আগন্তুক যি আমাৰ নতুন বছৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু নিজৰ মনৰ কিবা আশা আছে নেকি এই বছৰটোত? বোলে কিবা বিয়া চিয়া পাতিম বুলি কিবা ভাবিছে নেকি? বিয়া পাতিম মানে ভাবিছোঁ অলপ মানে আমাৰ ভৱানন্দ ৰাফাই ভাত বিতৰণ কৰিব। নতুন বছৰৰ বিষয়ে অলপ কিবা ক'ব নেকি? কৈ দিয়কচোন। সকলোকে মনৰ কি বুলি কয় উৎসৱৰ জগাব বিচাৰিছোঁ। আৰু কল্পনা মানে আপোনাৰ কিবা ভাৱনা আছে নেকি যে নতুন বছৰটো এনেকুৱা কৰিম বুলি? মই মানে কি জানানা, মানে সকলোকে মানে মনৰ প্ৰতি তামচাৰে বিদায় দিব লাগে। নতুন বছৰ মানে ল'ব লাগে, আগবঢ়াই ল'ব লাগে, আকোৱালি ল'ব লাগে। এই আমাৰ দালিটো একদম মোটা হৈ গ'ল, মানে একদম ডাঠা হৈ গ'ল। পানীটো অলপ কমকৈ দিয়া হ'ল, মানে প্ৰায় ডাঠা একদম ধুনীয়াকৈ বনাইছে। আমাৰ ৰাজুৱে বনাইছে আৰু একদম গ্ৰেভি টাইপ হৈ গ'ল। ইয়াতে মানে একদম শুকান গাহৰিটো আৰু ইয়াৰ গাহৰি আপোনালোকে কেনেকৈ বনাইছে 2026টো জনাবচোন। আমিতো তেনে গাহৰি মানে প্ৰায় মাংস আধা চাটনি খাই শেষেই, অলপ আছে মানে মাংসটো গ্ৰেভি টাইপ বনাইছোঁ। চাব পাৰে প্ৰায় আমি মানুহ বেছি নাই, আমি 4জন সৰু পৰিয়াল। তো সকলোৱে আমি 4জনে মিলি সুখী পৰিয়াল ধুনীয়াকৈ আমি মিলি কিনে আমি আয়োজন কৰিলোঁ, নতুন বছৰটো আয়োজন কৰিলোঁ। সকলোৱে ফূৰ্তিৰে এই বছৰটো যাওক, আমিও আশা কৰোঁ আমাৰ যেন এয়া ভৱানন্দ মানে ভালে কামনা মানে নতুন যাওক বুলি ভাবিছোঁ। আৰু ঠিক আছে, আমি মানে খাই আয়োজনটো কৰিলোঁ আৰু সৰুকৈ সাধাৰণকৈ। আৰু আমাৰ চিৰঞ্জিত ৰাফাই কিবা কম বুলি ভাবি আছে তেওঁ, মানে এই কল্পনাটো কি 2026ত কি কৰিম বুলি ভাবিছে চিৰঞ্জিত, কওকচোন অলপ। মানে নতুন নতুন মাল পতাম বুলি ভাবিছোঁ আৰু। ঠিক আছে। তো এইটো কল্পনাটো মানে ইয়াৰ চিৰঞ্জিতৰ কল্পনাটো মানে নতুন নতুন মাল পতাব বিচাৰিছে তেওঁ। আশা আছে মানে যোৱা বছৰত ইমানখিনি নোৱাৰিলে চাগে, এতিয়া নতুন বছৰত মানে নতুন নতুন মাল পতাম বুলি কৈছে। আৰু আমি ৰাজুৰ পৰা কিছু জানিব বিচাৰিম। ৰাজু আপুনি কওকচোন। এই 2025 চনটো ভালে ভালে গ'ল, 2026 চনটো আহি আছে। আহিছে আজিৰ পৰা আৰম্ভ। মানে যিবিলাকে পিকনিক খানা খাইছে সেইবিলাকে আৰু বহুত শুভেচ্ছা থাকিল জ্ঞাপন কৰিছোঁ। মানে বহুত ধন্যবাদ থাকিল। ঠিক আছে, ধন্যবাদ জনোৱাৰ কাৰণে। এইফালে ধুনীয়াকৈ জুই লগাই থোৱা আছে। এয়া আমাৰ অকল 4জনে এয়া চাব পাৰে। কোনোবা সহযোগ দিলে বহুত ভাল লাগে। মানে এওঁৰ যে আজি আমি 2026ৰ আজি 1 তাৰিখ, আমি নতুন বছৰটোত যে আমি পিকনিক খালোঁ, মানে সহযোগ কৰা মানুহ পালে ভাল আছিল বুলি তেওঁ মানে ভাবিছে। আমি প্ৰায় মানে নাচিলোঁ বহুতখিনি, আমি অলপ পাছত দেখাই আছোঁ। ডেন্স কৰিলোঁ, নাচিলোঁ, ফূৰ্তি কৰিলোঁ, সেইখিনি আমি দেখাই আছোঁ। তো এতিয়া বহুতখিনি খোৱাৰ পাছত মানে আমাৰ ভোক লাগি গ'ল। ভাবিলোঁ ভাতটো খাই লওঁ। ইয়াৰ মাংস আছে ধুনীয়াকৈ, মানে একো নাই, এই গাহৰি মাংস আৰু খাই ল'লোঁ যিকোনো, মানে এইটো আৰু ভোকৰ কাৰণে মানে কিবা এটা গাহৰি মাংস আৰু এয়া সেই দালি। আজি মানে নতুন বছৰত যে পিকনিক কৰিলা, তো কি মানে খালা? যে বিয়াৰ চিয়াৰ কিবা মাল চাল কিবা খালা নেকি? মানে কি বুলি কয়, চবেই যিটো খায় সেইটোৱে খালোঁ। সৰুকৈ অলপ চলপ বেছি অলপ চলপ খাইছোঁ আৰু এইটো ফূৰ্তি যাতে হয় সেইকাৰণে। তো এতিয়া আমি ভাতটো আমি ধুনীয়াকৈ খাই লওঁ। তাৰপাছত আৰু আমি আপোনালোকক দেখাই আছোঁ কি আমি কৰোঁ আজি নিশাটোৰ ভিতৰত। মানে আমাৰ জুইশালিটো আমি মানে অলপ প্লানিংটো কি, মানে আজি ৰাতিৰ প্লানিংটো কি? প্লানটো মানে কি, আমি ইয়াতে শুম আজি। আমি ইয়াতে ধুনীয়াকৈ শুম। এতিয়া বৰ্তমান খেৰ নাই, খেৰ আনিম। আৰু আমাৰ ইয়াত চাউণ্ড ছিষ্টেমো আছে,
ধুনীয়াকৈ আমি এনজয় কৰিলোঁ বহুতখিনি নাচিলোঁ তো এতিয়া আমি ভাতটো খাই লওঁ খাই কিনে ধুনীয়াকৈ আকৌ নাচিম তো আপোনালোকক দেখাই আছোঁ তো চাই থাকিব ভিডিঅ'টো তো গাইজ সকলোৱে মিলি আমি ধুনীয়াকৈ বহি খাবলৈ ওলাইছোঁ এয়া চাব পাৰে এয়া আমাৰ আনন্দ খাই আছে আৰু ৰাজু কেনেকুৱা আজি অনুভৱ ৰাজু ভাই কেনেকুৱা লাগিছে চব্জি বেয়া লগা নাই কিন্তু ভালে লাগছে ভাল লাগিছে ন জিত মজা মজা কেনেকুৱা মজা ন মজা গাইজ মানে আমি ইমানখিনি চব্জিৰ আয়োজন কৰা নাই মানে গাহৰি মাংস আৰু ইয়াৰ লগতে দালি চব ঠিকে আছে দালিটো খালি অলপ গ্ৰেভি টাইপ হৈ গ'ল ডাঠা হৈ গ'ল তো খাই আছোঁ খাই কিনে আৰু খন্তেক পিছত আমি লগ পাই আছোঁ তো চাই থাকিব